অসমৰ ঐতিহাসিক স্থাপত্যসমূহৰ ভিতৰত অন্যতম হ'ল নেঘেৰিটিঙৰ শিৱদৌল। লোকগাথা মতে বৰ্তমান এই নেঘেৰিটিঙৰ শিৱদৌলটো থকা দ্বীপটোত বহুতো ওখ ওখ গছ আছিল আৰু সেই গছবিলাকতে নেঘেৰি নামৰ টিপ টিপ কৰি থকা এবিধ চৰাইয়ে বাহ সাজিছিল। অৰ্থাৎ নেঘেৰি চৰাইয়ে বাহ সজা সেই ঠাইডোখৰকে পৰৱৰ্তী সময়ত নেঘেৰিটিং নাম দিছিল। আন এক কিংবদন্তি মতে মন্দিৰত দেৱদাসী নৃত্যৰ প্ৰচলন আছিল আৰু সেই দেৱদাসীসকলে নৃত্য কৰোঁতে মূৰৰ খোপাটো ওখকৈ বান্ধিছিল, যাক নেঘেৰি খোপা নামেৰে জনা যায়। প্ৰকৃততে ব্ৰহ্মপুত্ৰ নৈৰ দাঁতিত চৌপাশে সমান দ ঠাইৰ মাজত এই যি টিলাবোৰ আছে, সেই টিলাবোৰ দেখিবলৈ দেৱদাসী বা নটীসকলে যি নেঘেৰি খোপা বান্ধিছিল সেই খোপাবোৰৰ দৰে আছিল। পৰৱৰ্তী সময়ত সেই নেঘেৰি খোপাৰ টিং বা নেঘেৰিটিং বুলি মানুহৰ মুখ বাগৰি বাগৰি প্ৰচলন হ'বলৈ ধৰিছিল। সামগ্ৰিকভাৱে নেঘেৰিটিং অঞ্চলটো নদীকেন্দ্ৰিক সভ্যতাৰ অন্যতম উদাহৰণ। লুইত, দিহিং, দিখৌ এই তিনিওখন নদীৰ সমন্বয়ত নেঘেৰিটিং অঞ্চলৰ জনগাঁথনি গঢ়ি উঠিছে। ডক্টৰ জন পিটাৰ ৱেড চাহাবৰ মতে 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই টিপামৰ পৰা চৰাইদেউলৈ আহোঁতে প্ৰথমে টিপামৰ পৰা হাবুঙলৈ দিহিঙেদি ভটিয়াই গৈ লুইত পাইছিল। পাছত দিহিঙেদি আকৌ উজাই আহি দিখৌৱেদি উজাই চাৰিং, শিমলুগুৰি আৰু চন্তক পাই শেষত চৰাইদেউত ৰাজধানী পাতিছিল। লুইতৰ পৰা দিহিঙেদি উজাই দিখৌত সোমোৱা মানে সেই সময়ত দিহিংখন লুইতৰ উপনৈ আৰু দিখৌখন দিহিঙৰ উপনৈ আছিল। তেতিয়া দিহিংখন লুইতৰ সমান্তৰালকৈ বৈ গৈ মাজুলীৰ পশ্চিমত লুইতত পৰিছিলগৈ। তেতিয়া বৰ্তমান নেঘেৰিটিং নামৰ ঠাইখন দিহিং নৈৰ দক্ষিণ পাৰে আছিল। এই ঠাইতে দিহিঙৰ পাৰতে অষ্টম কি নৱম শতিকাত এটা শিলৰ শিৱ মন্দিৰ আছিল। এই মন্দিৰৰ ভাস্কৰ্যৰ খণ্ড খণ্ড শিলাখণ্ডবোৰ এতিয়াও অনাদৃতভাৱে ক'ৰবাত ক'ৰবাত পৰি আছে। অৰ্থাৎ পিটাৰ ৱেডৰ টোকাত উল্লিখিত সিঁচৰতি হৈ পৰি থকা শিলাখণ্ডসমূহৰ যোগেদিয়েই উক্ত অঞ্চলৰ প্ৰত্নতাত্ত্বিক গুৰুত্ব প্ৰতীত হয়। সম্প্ৰতি নেঘেৰিটিং শিৱদৌলটো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নতি দূৰত অৱস্থিত। দৌলৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ প্ৰবাহমান। ঐতিহাসিক তথ্য মতে নেঘেৰিটিং দৌলটোৰ প্ৰাৰম্ভিক নিৰ্মাণ তেজপুৰ আৰু নুমলীগড়ৰ সমসাময়িক, অৰ্থাৎ খ্ৰীষ্টীয় অষ্টম নৱম শতিকাৰ। পিছে প্ৰাকৃতিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ মন্দিৰটো ভাগি যোৱাত জনচক্ষুৰ পৰা আঁতৰত অনাদৃতভাৱে পৰি ৰৈছিল। স্মৰ্তব্য যে স্বৰ্গদেউ চুচেংফাৰ সময়ত কছাৰীসকলক ধনশিৰি নৈৰ পশ্চিমলৈ বিতাড়ন কৰি উক্ত অঞ্চলটো দখল কৰি আহোমসকলে পূৰ্বৰ মন্দিৰৰ অৱশেষ অংশক সামৰি সুতৰি নতুনকৈ এটা মন্দিৰ স্থাপন কৰি পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰিছিল। এই মন্দিৰটো আছিল শিৱৰ। কিন্তু বানপানী আৰু গৰাখহনীয়াই পুনৰ মন্দিৰটো ক্ষতি কৰাত অষ্টাদশ শতিকাৰ শেষৰ ফালে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বৰ্তমানৰ দৌলটো নিৰ্মাণ কৰোৱাইছিল। উল্লেখ্য যে বৰ্তমানৰ শিৱদৌলটোত পূৰ্বৰ দৌলৰ চানেকি বিদ্যমান। দৌলৰ দেৱালত খোদিত চিত্ৰ ভাস্কৰ্য আৰু ইটাৰ গাঁথনিত কাৰিকৰী দৃঢ়তা প্ৰতিফলিত হৈছে। নেঘেৰিটিঙৰ মূল মন্দিৰটো শিৱৰ নামত উৎসৰ্গিত।
মূল দৌলৰ দুকাষে সৰু সৰু দুটা দৌল আছে। এই দৌলকেইটা বিষ্ণু, সূৰ্য, গণেশ আৰু দুৰ্গাৰ নামত উৎসৰ্গিত। ঐতিহাসিক সূত্ৰ মতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নেঘেৰিটিঙৰ শিৱদৌলত লিংগ প্ৰতিষ্ঠাৰ হোৱাৰ পূৰ্বেই মৃত্যু হোৱাত পৰৱৰ্তী সময়ত স্বৰ্গদেউ লক্ষ্মী সিংহইহে দৌলটোত শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল। স্বৰ্গদেউ লক্ষ্মী সিংহই দৈনিক ৰাজকাৰ্য কৰাৰ পূৰ্বে নেঘেৰিটিঙৰ শিৱদৌলৰ নিৰ্মালী লৈছিল বুলি জনশ্ৰুতি আছে আৰু এই দৈনিক নিৰ্মালী সৰবৰাহ কৰিবলৈ স্বৰ্গদেৱে দৌলৰ পৰা ৰাজধানী শিৱসাগৰ পৰ্যন্ত এটা পোনপথ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে প্ৰস্তুত কৰিছিল আৰু এয়াই হ'ল বৰালি। এই বৰালিটো কাঁড় পাত ধনুৰ পৰা এৰি দিয়াৰ পিছত যিদৰে পোনে পোনে যায় সেইদৰেই পোনপটীয়া আছিল বুলি ঐতিহাসিক তথ্যত পোৱা যায়। বৰালিৰ গুৰুত্বও যথেষ্ট বেছি। এই সম্পৰ্কে এটা সুকীয়া ভিডিঅ' লিংকত দিয়া হৈছে। ছাত্ৰ বন্ধুসকলে যদি মন কৰে সেই ভিডিঅ'টো চাব পাৰে। ধন্যবাদ।